অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বা আবেদন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল অৰুণোদয় আঁচনি 3.0 আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিলে এপ্লিকেশ্যন কৰাৰ কাৰণে। এতিয়া যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিলে, এতিয়া যিসকল মানুহৰ নাম ভেৰিফিকেশ্যন হৈ গ'ল বা যিসকল মানুহে অৰুণোদয় আঁচনি লাভ কৰিব, এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন ভেৰিফাই লিষ্ট আহি গৈছে। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি 3.0 পইচা কেতিয়া লাভ কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুন লিষ্টটো কেনেকৈ চেক কৰিব আৰু আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব নেকি আৰু কি অৰুণোদয় আঁচনি নতুন এপ্লিকেশ্যন ফৰ্ম আহিব নেকি, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি 3.0 সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ নতুনকৈ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট আপোনাৰ গাঁৱৰ কমিটিত জমা কৰিলে, এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ পৰা ডকুমেণ্ট জমা লৈ এটা কিন্তু লিষ্ট বনাইছিল যে এইটো গাঁৱত ইমানজন মানুহক এইবাৰ অৰুণোদয় আঁচনি দিব লাগিব। লিষ্টটো বনাই আপোনাৰ সকলো ডকুমেণ্ট লৈ যিটো আপোনাৰ ব্লক আছে তাত কিন্তু জমা কৰিলে, এতিয়া কিন্তু ব্লকৰ ফালৰ পৰা আপোনাৰ গাঁৱৰ কমিটিয়ে যিটো লিষ্ট বনাই দিছিল সেই লিষ্টটো কিন্তু বৰ্তমান পাষ্ট হৈ গৈছে। এতিয়া কিন্তু সেই লিষ্ট হিচাপত কিন্তু এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহি যাব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুন লিষ্টটো কেনেকৈ চেক কৰিব, আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত কিন্তু এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন লিষ্টটো আহি গৈছে যে এইবাৰ সেইসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব। লিষ্ট কিন্তু অলৰেডি আহি গৈছে। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে তেনেহ'লে যিটো আপোনাৰ গাঁৱৰ কমিটি আছে তাত চাই কৰি কিন্তু আপোনালোকে আপোনাৰ লিষ্টটো চাব পাৰিব। এতিয়া আপোনালোকে তাৰ পৰা লিষ্টটো চাই ল'ব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই বা ভেৰিফাই হৈছে নে হোৱা নাই। যেতিয়া আপোনাৰ নামটো ভেৰিফাই বা এপ্ৰুভ হৈ যাব, তেতিয়া কিন্তু আপোনাৰ ওচৰত আৰু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব। যেতিয়া আপোনাৰ ওচৰত নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব, তাৰপিছত কিন্তু আপোনালোকে ফৰ্মটো ল'ব লাগিব, ফৰ্মটো লৈ ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচাটো লাভ কৰিব।